কাৰণেতো আজি এই ল'ৰাটোৱে হেৰালে, লগতে আৰু এজনী ছোৱালীৰ জীৱন গ'ল। সেই ল'ৰাবিলাক উচিত শাস্তি পাব লাগে ন, যিবিলাকে এনেকুৱা ইমান নিৰ্মমভাৱে মানুহক মাৰিবলৈ দিয়া নাইতো। ঈশ্বৰৰ পূজা কৰিবৰ কাৰণে তাতে যায়, কিন্তু এইবিলাক কৰিবৰ কাৰণেতো মানুহ তাতে যাব নালাগে ন। বলবমত যোৱাটোৱে কাল হৈছে, কাৰণ সি ভগৱানক দৰ্শন কৰিবলৈহে গৈছিলে। তাৰ অকণমান গাটো বেয়া হৈ থকাৰ কাৰণে তাৰ মা দেউতা কোনো নাই। সি মনতে ভাবিছিলে যে বোলে মই দৰ্শন কৰি আহিলে চাগে মোৰ গাটো ভাল পাম। মই সেই দৰ্শন কৰিবৰ কাৰণেহে তাৰ লগৰকেইটাৰ লগত গৈছিলে যে বোলে মই দৰ্শন কৰি আহোঁ। সিটো অকল জেকেট এটা, তাৰ গাটোত জ্বৰ হৈ আছিলে, অলপমান জ্বৰ হৈ থকাৰ কাৰণে সি জেকেটটো পিন্ধাটোতো ইমান ডাঙৰ ভুল কাম নহয়। সি জেকেট এটা পিন্ধি পেলাই গৈছে। তহঁতে জেকেটটো যদি, কলা জেকেটটো পিন্ধি যদি তহঁতৰ কিবা এটা দেখিছ, তহঁতে ক জেকেটটো খুলি দে। সি খুলিও দিলে বোলে জেকেটটো, কয় নাই বোলে তই বোলে উলংগ হ বোলে। সেই ডেকা ল'ৰা এটা উলংগ হৈ পেলাই কি কাৰণত দেখুৱাব লাগে? ভলেণ্টিয়াৰ বিলাকৰতো সেইটো কাম নহয় নহয় যে মানুহক ৰাস্তা ঘাটে উলংগ কৰি পেলাই চাব। তাতে বোলে তাৰে কোনোবা আছিলে আৰু বহুত মানুহ আছিলে, পুলিচো বোলে আছিলে, কিন্তু তেওঁলোকৰ বোলে একো মাত দিয়া নাছিলে। এতিয়া পুলিচ বিলাকে ক'ত চাই আছিলে, কি কৰি আছিলে সেইটো নাজানো, কিন্তু কালি যিকেইজন পুলিচ আহিছে সেইকেইজনেতো ভাল কৰ্পৰেট কৰিছে। তেওঁলোকে আমাৰ বশিষ্ঠ থানা পুলিচখিনি বহুত ভাল ব্যৱহাৰ কৰিছে। কালি মেডিকেললৈ কেতিয়া লৈ যোৱা হৈছিলে আৰু কি ক'লে ডক্টৰে? মেডিকেলত তাক পৰহি দিনাখন লৈ গৈছে। পৰহি দিনাখন লৈ যায় আপোনাৰ সি তাৰমানে বুকুটোত বহুত বিষ হৈ আছে বুলি কৈছিলে। জ্বৰ উঠি আছিলে, জ্বৰটোৱে বুকুৱে বিষোৱাৰ কাৰণে ভিনদেউ ডক্টৰৰ তাতে লৈ গ'ল। মই নাছিলোঁ বাৰু, ভিনদেউ আছিলে, ভিনদেউ ডক্টৰৰ তাতে লৈ গ'ল। এম্বুলেঞ্চ মাতিলে লগালগ, তাৰমানে তাৰ ইমানে গা বেয়া হৈ গৈছে, সি তাৰমানে একো হেৰি কৰিব পৰা নাই। তাৰপিছত এম্বুলেঞ্চ মাতি লগালগ লৈ গ'ল ভাঙাগড় GMCHত। লৈ যোৱাৰ পিছত তাতে সিহঁতে কি কৰিছে, ডক্টৰে চেকআপ কৰিলে, আল্ট্ৰাচাউণ্ড চব কৰিলে। কৰা তাতে আল্ট্ৰাচাউণ্ড কৰোৱাৰ লগে লগে তাৰমানে ডক্টৰে কৈছে যে আপোনালোকে মানুহজনক ৰাখিবনে লৈ যাব। তেতিয়া চাগে সম্ভৱ ডক্টৰে গম পাইছিলে যে বোলে ই নাবাচিব বুলি পেলাই। তাৰপিছত কৈছে তাৰ বোলে কিবা চেষ্ট ইনফেকশ্যন আছে নেকি, কিবা চেষ্ট ইনফেকশ্যন হোৱা বুলি পেলাই ভাবিছিলে। কিন্তু তাৰ অলপ দেৰি পিছতে ৰাতি তাৰমানে ডক্টৰে চেকআপ টেকআপ কৰি পেলাই তেনেকৈ থৈ দিলে। ৰাতিপুৱা আকৌ ভিনদেউক ব্লাড ৰিপৰ্ট আনিবলৈ দিওঁতে, ব্লাড ৰিপৰ্ট আনি পেলাই ভিনদেউ হেৰি কৰিছে, কিন্তু ডক্টৰে একো কোৱা নাই, মানে এনে খালি চেষ্ট ইনফেকশ্যন হোৱা বুলি ভাবিছে। তাৰ চাগে ভিতৰত চাগে তাৰ গোটেই বস্তুটো ফাটি গৈছে গুৰ মাৰাৰ কাৰণে। তাক ইমানে সেই 30-25জন ল'ৰাই লগ লাগি পেলাই তাক মাৰিছে। তাৰ ভিতৰৰ কলিজাটো থাকিব নাজানো, এই সৰু 16 বছৰৰ ল'ৰাটো। না তাৰ বাপেক আছে না মাক আছে, অকল ককাক এটা আছে তাৰ। এতিয়া সৰু খুৰাহঁতৰ ভায়েক ভনীয়েক বিলাক আছে, সেই তেনেকে মাৰি মেলি পেলাই তাৰ ভিতৰত কি হৈ আছে আমিতো গম নাপাওঁ। সি ভয়তে একচুৱেলি ককাকৰ কিবা এটা হ'ব বুলি ভয়তে নাই জনোৱা কাউকে, যে তাক যে তাতে বশিষ্ঠত যে মাৰিছে তাক ধৰি পেলাই ভলেণ্টিয়াৰ বিলাকে, সি নাই কোৱা। আনকি তাৰ লগৰ ল'ৰাবিলাককো মানা কৰি দিছিলে তই নকবি বুলি, নহ'লে ককাৰ কিবা এটা হৈ যাবগে বোলে, পিছত আমাক কোনে চাব, কাৰণ সিহঁতৰ আৰু কোনো নাই। সেই তেনেকে হেৰি কৰিয়ে 1:50 সি ঢুকালে। লগালগে একদম নাকে মুখেদি তাৰ পৰা তেজ ওলাইছে। তেজ ওলাই পেলাই তাৰ তেতিয়াই হেৰি হৈছে।